নমস্কাৰ শ্ৰোতা দৰ্শক 30 ছেপ্টেম্বৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইতিমধ্যে বিভিন্ন ভিডিঅ' আমাৰ চেনেলৰ পৰা প্ৰচাৰ কৰা হৈছে আৰু আপোনালোকে যদি এই ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আগন্তুক এপিএসসি সিসিৰ বাবে আপোনালোকে যদি প্ৰস্তুতি চলাই আছে আৰু আপোনালোকে লাইফটাইম গাইডেন্স আৰু বিভিন্ন মেটেৰিয়েলছৰ এক্সেছ পাবলৈ খুজিছে তেনেহলে তলত দিয়া এই কন্টেক্ট নম্বৰ কেইতে যোগাযোগ কৰিব পাৰে তেনেহলে আহকচোন আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ ক্লেইমাৰ ফৰ ৰিজাৰ্ভেশ্যন ৰিলেটেড এটা নিউজ ওলাইছে আসাম ট্ৰিবিউনত তাৰ ওপৰত আমি বিতংভাৱে আলোচনা কৰিম পিছত টুৱাৰ্ডছ নিউক্লিয়াৰ এনাৰ্জি ভেৰি ইম্পৰ্টেন্ট টপিক আমি GS3 প্ৰস্পেক্টিভত আমি আলোচনা কৰিম manual scavengers কি হয় ইয়াৰ ওপৰত আমি আসাম ট্ৰিবিউন ৰিলেটেড এটা আৰ্টিকেল GS2 ৰ কাৰণে ইম্পৰ্টেন্ট আৰ্টিকেল আমি আলোচনা কৰিম আৰু একেবাৰে প্ৰিলিম স্পেসিফিক গ্লোবাল ইনোভেশন ইনডেক্স এই ৰিপৰ্ট অনুসৰি ইণ্ডিয়াৰ ৰেংক কিমান কি হয় এইবোৰ আমি চাম আৰু শেষত ৰামানুজন প্ৰাইজ একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকক আমাৰ এই সপ্তাহৰ লাকি উইনাৰ কন্টেষ্টৰ লাকি উইনাৰ্ছ সকলৰ নাম ঘোষণা কৰি দিও প্ৰথমতে ডিম্পি ডেকাৰ নাম ল'ব লাগিব কংগ্ৰেচুলেশ্যনছ ডিম্পি ডেকা তেখেত নগাঁৱৰ পৰা আমাৰ লাকি উইনাৰ হ'বলৈ সক্ষম হৈছে অভিলেখ বৰুৱাতি জৰহাটৰ অভিলেখ বৰুৱাতিলৈ কংগ্ৰেচুলেশ্যনছ জ্ঞাপন কৰিছো তাৰ পিছত আমাৰ মাজত আছে সোহেল আলী কামৰূপৰ সোহেল আলী তেখেতো আমাৰ 23 পৰা 28 ছেপ্টেম্বৰৰ যি সাপ্তাহিক লাকি উইনাৰ কন্টেষ্ট এই লাকি উইনাৰ কন্টেষ্টত সোহেল আলীও এগৰাকী লাকি উইনাৰ হ'বলৈ সক্ষম হৈছে নেনা আখতাৰা কামৰূপৰ নেনা আখতাৰা তেখেতকো কংগ্ৰেচুলেশ্যনছ জনাইছো বন্দনা মণ্ডল ডিব্ৰুগড়ৰ আমাৰ 23 পৰা 28 ছেপ্টেম্বৰৰ লাকি উইনাৰ এগৰাকী বন্দনা মণ্ডল অভিনন্দন বহুত অভিনন্দন মিছ মণ্ডল আৰু শেষত আমাৰ গৰিমা বৈশ্য কামৰূপৰ গৰিমা বৈশ্যলৈ অভিনন্দন জ্ঞাপন কৰিছো তেনেহলে আহক আমি ইন ডিটেইল নিউজ এনালাইসিসলৈ আমি আগবাঢ়ো দ্য ক্লেইমাৰ ফৰ ৰিজাৰ্ভেশ্যন আমাৰ অসমত ৰিজাৰ্ভেশ্যন ৰিলেটেড যিখিনি এটা ইস্যু বৰ্তমান চলি আছে এটা কমপ্লেক্স ইস্যু চলি আছে তাৰ ওপৰত আমি অলপমান আলোচনা কৰিবলৈ চেষ্টা কৰিম কেনেকুৱা কি দৰে আৰম্ভ হ'ল চ্যালেঞ্জ কি হ'ল কি আছে এই গোটেইখিনি আমি চোৱাটো প্ৰয়োজনীয় এটা পইণ্টটো হ'ল ইয়াৰ কাৰণে আমি অলপমান ৰেকমেন্ডেশন অলপমান আমি জনাটো উচিত চাওক এনেকুৱা ধৰণৰ যেতিয়া কাষ্ট বেসড বা ৰিজাৰ্ভেশ্যন বেসড যদি কেতিয়াবা প্ৰশ্ন আপোনালোকৰ মেইনছতো যদি উত্থাপন হয় সদায় মনত ৰাখিব কিছুমান কমিটি আমাৰ প্ৰতিটো সেক্টৰতে আমি কিছুমান ইম্পৰ্টেন্ট কমিটি পাওঁ আৰু সেই কমিটিবিলাকৰ ৰেকমেন্ডেশনছ বিলাক কেতিয়াবা আমি মেনশন কৰিব পাৰো এনে ক্ষেত্ৰত আমি দুখন কমিটিৰ নাম ল'ব লাগিব লৰ্ড ডেলহাউসিৰ পলিচি ঠিক আছে this is what is called as the non-interference policy ঠিক আছে লৰ্ড ডেলহাউসিৰ non-interference policy কোৱা হয় আৰু বৰ্ডলৈ কমিটিৰ ৰেকমেন্ডেশন ইয়াত আমি চাব লাগিব কি হয় লৰ্ড ডেলহাউসিৰ non-interference policy আৰু বৰ্ডলৈ কমিটিৰ ৰেকমেন্ডেশনটো কি হয় আমি চাম কিন্তু বৰ্তমান চাব গলে আমাৰ অসমত যিবোৰ আমাৰ ৰিজাৰ্ভেশ্যন আমাৰ এসটি এসসি ৰিলেটেড আমাৰ যিখিনি ৰিজাৰ্ভেশ্যনছ অসম বুলি নহয় ৰিজাৰ্ভেশ্যন ৰিলেটেড মেটাৰখিনি আমাৰ যদি চাই আৰ্টিকল কিমান আৰ্টিকলত পৰে আৰ্টিকল 341 আৰু 342 মনত ৰাখিব দে ৰিজাৰ্ভেশ্যন ৰিলেটেড যিবিলাক আমাৰ কনস্টিটিউশনত কোন আৰ্টিকলত মেনশন কৰা আছে 341 342 এটা হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড হিচাপে মই এই দুটা কথা কলো লৰ্ড ডেলহাউসিৰ নন ইন্টাৰফেৰেন্স পলিচিৰ ওপৰত আমি চাবলৈ ওলাইছো চাওক তেখেতে কি কৈছিলে লৰ্ড ডেলহাউসিয়ে কি কৈছিলে লৰ্ড ডেলহাউসি ক্ষেত্ৰত আমি দেখা পাইছিলো যিবিলাক অসমৰ যিসমূহ ট্ৰাইবেল এৰিয়া আছে অসমৰ ট্ৰাইবেল এৰিয়া তেওঁ কোনো ধৰণৰ কন্ট্ৰোল কৰাত তেওঁ মানে পজিটিভ এটা সাইন দেখুৱা নাছিলে হি ওয়াজ নট এট অল ইন দি অপিনিয়ন of controlling the tribal areas in the undivided Assam সেই সময়ৰ অসম মানে আজিৰ অসমৰ হৈতে বহু বেলেগ সেই সময়ৰ অসম বুলি ক'লে আৰু গোটেই নৰ্থ ইষ্ট খনে আমাৰ অসমৰ অন্তৰ্গত হৈছিলে আৰু এই ট্ৰাইবেল এৰিয়া সমূহত কোনো ধৰণৰ ব্ৰিটিছৰ পলিচি কোনো ধৰণৰ কন্ট্ৰোল এনেক্সেশন পলিচি বা কোনো ধৰণৰ কন্ট্ৰোল তেওঁলোকে লবলৈ বিচৰা নাছিলে এয়া আসলে তেখেতৰ নন ইন্টাৰফেৰেন্স পলিচি কিয়
কাৰণ যদি তেওঁলোকে ট্ৰাইবেল এৰিয়াবিলাক যদি তেওঁলোকৰ যেটো ধাৰণা যদি তেওঁলোকে ট্ৰাইবেল এৰিয়াসমূহ যদি ব্ৰিটিছে দখল কৰি লয় তেতিয়াহ'লে তেওঁলোকৰ বাবে ব্ৰিটিছৰ বাবে এটা নেগেটিভ ইম্পেক্ট পৰিব ব্ৰিটিছৰ কাৰণে বেয়া হ'ব প্লাস আনপ্ৰডাক্টিভ হয় বহুত বেছি তেনেকুৱা সাংঘাতিক প্ৰডাক্টিভিটি একো নাই আৰু হেহে হয়তো নন ইন্টাৰফেৰেন্স পলিচিটো মেইনটেইন কৰা বেটাৰ হয় আৰু আমি তাৰ পিছত আমি বৰ্ডলৈ ৰিপৰ্ট চাব গলে আমাৰ এই বৰ্ডলৈ ৰিপৰ্টখন আমাৰ কনস্টিটুৱেন্ট এছেম্বলিৰ সময়ত ফৰ্ম হৈছিলে কনস্টিটুৱেন্ট এছেম্বলিৰ সময়ত ফৰ্ম হোৱা এই বৰ্ডলৈ ৰিপৰ্টে কিহৰ কথা কয় বৰ্ডলৈ ৰিপৰ্টে ট্ৰাইবেল আমাৰ যিবোৰ ট্ৰাইবেল কমিটি অসমৰ যিসমূহ ট্ৰাইবেল কমিউনিটি সেই ট্ৰাইবেল কমিউনিটি সমূহৰ যিবোৰ কনসাৰ্ন যিবোৰ তেওঁলোকৰ একোটা মেটাৰ সেই মেটাৰ বিলাক এড্ৰেছ কৰাত বৰ্ডলৈ কমিটি ৰিপৰ্টে ইয়াৰ ওপৰত আলোচনা কৰে স্পেসিফিক্যালি আজিও যে আমি দেখা পাওঁ অটোনমাস কাউন্সিল বোৰ আছে হয়নে ৰিজনাল কাউন্সিল বিলাক ক'ব পাৰে অটোনমাস কাউন্সিল বিলাক ক'ব পাৰে আমাৰ যেনেকে বিটিসি হওক কাৰ্বি আংলঙৰ ক্ষেত্ৰত হওক বা ডিমা হাছাওৰ ক্ষেত্ৰত আমি যিসমূহ অটোনমাস কাউন্সিল বিলাক আমি দেখা পাইছো এই বস্তুবিলাকৰ ৰেকমেন্ডেশন কাৰ ৰেকমেন্ডেশন অনুসৰি আহিছে প্লিজ কিপ ইন মাইন্ড বৰ্ডলৈ কমিটিৰ ৰেকমেন্ডেশন অনুসৰি আহিছে এণ্ড সামথিং আলটিমেটলি আমি 6 স্কেডিউল আমাৰ এই গুটেই পইণ্টটো আমাৰ 6 স্কেডিউলৰ অন্তৰ্গত 6 স্কেডিউলত এটা আপোনালোকে মোক জনাব লাগে 6 স্কেডিউলত আমাৰ কোন কেইখন ষ্টেট 6 স্কেডিউলৰ আন্ডাৰত পৰে এখন অসম হয় বুলি আমি গম পালো এটা 6 স্কেডিউলত অসমৰ বাহিৰে বাকি আৰু 3খন টোটাল 4খন আছে আৰু 3খন ৰাজ্য কি 6 স্কেডিউলৰ আন্ডাৰত ইনক্লুড হে আপোনালোকে আমাক কমেন্ট সেকশনত জনাব লাগে আৰু যদি কনস্টিটিউশনাল প্ৰভিজনৰ কথা কওঁ মই প্ৰথমতে কৈছো আৰ্টিকল 341 আৰ্টিকল 342 আমি মনত ৰখাটো ইম্পৰ্টেন্ট কিয় কাৰণ আৰ্টিকল 341 আৰু 342 শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ এই লিষ্টখন ফাইনালাইজ কৰে আমি যিবিলাক লিষ্ট দেখা পাওঁ যে আৰ্টিকল যিমানবোৰ আমাৰ এসসি আৰু এসটি লোকসকল আছে তেওঁলোক আৰ্টিকল 341 আৰু 342 লিষ্টত আপোনালোকে পাবলৈ সক্ষম হ'ব য'ত ইন্টাৰেষ্টিংলি কোৰ্টকো interfere কৰাৰ পৰা তেওঁলোকক দূৰত ৰাখিছে they are bad from interference তেওঁলোকে যদি কোনো ধৰণৰ ইন্টাৰফেয়াৰ নকৰে তেনে ক্ষেত্ৰত এই বস্তুবিলাক কোৰ্টকো বাধা দিয়া হৈছে এটা শিডিউল কাষ্ট বুলি ক'লে আমি কি বুজি পাম শিডিউল কাষ্টৰ ডেফিনিশন কি দিয়া হৈছে শিডিউল কাষ্টত সেই সকল লোক ইনক্লুড হ'ব যোনে এক্সট্ৰিম মনত ৰাখিব দেই এক্সট্ৰিম সোশ্যাল এডুকেশনাল ইকোনমিক ডিসএডভান্টেজ তেওঁলোকে ফেস কৰিবলগীয়া হৈছিলে সামাজিকভাৱে হওক শিক্ষাৰ খণ্ডত হওক অৰ্থনৈতিকভাৱে হওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সেই তাহানিৰ দিনৰ পৰা এক্সট্ৰিম তেওঁলোকে সমস্যা ভুগিবলগীয়া হৈছে কিহৰ বাবে আনটাচেবিলিটি এই যে অস্পৃশ্যতা এই অস্পৃশ্যতাৰ এই এনেবোৰ কাৰণৰ বাবে কিছুমান লোকে সেই তাহানিৰ দিনৰ পৰা এক্সট্ৰিমলি তেওঁলোকে এনেকুৱা ধৰণৰ সমস্যা ভোগ কৰিবলগীয়া হৈছিলে তেওঁলোকক শিডিউল কাষ্টত ইনক্লুড কৰা হৈছে ঠিক সেইদৰে শিডিউল ট্ৰাইবৰো এটা ডেফিনিশন প্ৰভাইড কৰা হৈছে কনস্টিটিউশনৰ মতে primitive traits distinct culture geographical isolation shyness of contact and backwardness তাৰমানে এক কথাত ক'ব গলে আমাৰ যি ট্ৰাইবেল কালচাৰত আমি ট্ৰাইবেল বুলি ক'লে ট্ৰাইবেল লোকসকল বুলি ক'লে আমি এটা স্পেশাল আমি প্ৰিমিটিভ তেওঁলোকৰ সেই তাহানিৰ দিনৰ পৰা তেওঁলোক অলপমান প্ৰিমিটিভ মানে হৈছে আমি সব বৰ্তমান আমি মডাৰ্নাইজ হ'বলৈ গৈ আছো কিন্তু তেওঁলোকে বহু ক্ষেত্ৰত সেই পুৰণি তেওঁলোকৰ যিবোৰ নিয়ম সেই তেনেকৈ তেওঁলোকে ধৰি ৰাখিছে প্ৰিমিটিভ ঠিক আছে ডিস্টিংক্ট কালচাৰ তেওঁলোকৰ স্পেশাল নিজাববীয়া এটা সংস্কৃতি আছে জিওগ্ৰাফিকেল আইসোলেশন তেওঁলোক গোটেই আপোনাৰ এৰিয়াত স্প্ৰেড হৈ নাথাকে পাৰ্টিকুলাৰ এৰিয়াত তেওঁলোক কনফাইন্ড হৈ থাকে শাইনেছ অফ কন্টেক্ট ইজিলি মানুহৰ লগত ঘুলমিল নকৰে তেওঁলোক এটা কমিউনিটি হৈ পেলাই অলপমান অন্য মানুহৰ পৰা তেওঁলোক দূৰত থাকে এটা গ্ৰুপ হিচাপে তেওঁলোক থাকে প্লাস অবভিয়াসলি তেওঁলোক ব্যাকৱাৰ্ড এআই হৈছে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ ডেফিনিশন ভাৰতত যদি আমি ৰিজাৰ্ভেশনৰ কথা কওঁ অবভিয়াসলি ইয়াতে আমি ডক্টৰ ভীমৰাও আম্বেদকাৰৰ কথা ক'বই লাগিব আৰু তেখেতৰ প্ৰপ'জালৰ কথা ক'ব লাগিব তেখেতে কিহত প্ৰপ'জাল দিছিলে যে তেখেতে ৰিজাৰ্ভেশনৰ কথা কৈছিলে শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ ৰিজাৰ্ভেশনৰ কথা কৈছিলে কোট লেজিসলেচাৰত কৈছিলে মিনিষ্ট্ৰি সমূহত কৈছিলে আমাৰ যিবিলাক পাব্লিক সাৰ্ভিস সমূহ আছে ঠিক আছে পাব্লিক সাৰ্ভিস এই সকলোবোৰ ক্ষেত্ৰত শিডিউল কাষ্টৰ বাবে ৰিজাৰ্ভেশনৰ কথা কৈছিলে কিহৰ বেচিছত মনত ৰাখিব দেই কিহৰ বেচিছত পপুলেশন ৰেশিও কৰবাত বোলে শিডিউল কাষ্টৰ সংখ্যা বোলে কম তেনে ক্ষেত্ৰত ৰিজাৰ্ভেশনো কম হোৱা উচিত কৰবাত বোলে বেছি তেনে ক্ষেত্ৰত ৰিজাৰ্ভেশন বেছি হোৱা উচিত এয়া আছিল আম্বেদকাৰৰ প্ৰপ'জাল ঠিক আছে আৰু শিডিউল কাষ্টৰ যিসকল লোক তেওঁলোকে যাতে কোনো ধৰণৰ সামাজিকভাৱেই হওক
বা শিক্ষা খণ্ডতেই হওক অৰ্থনৈতিকভাৱে হওক তেওঁলোকে যাতে কোনো ধৰণৰ অসুবিধা ফেচ কৰিব সন্মুখীন হ'বলগীয়া নহয় অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে তেওঁ এনেকুৱা ধৰণৰ প্ৰপ'জেল লৈ আনা আমি দেখা পাইছিলোঁ ঠিক সেইদৰে জগজীৱন ৰামৰ দ্বাৰা যি প্ৰপ'জেল আছিলে তেওঁ কৈছিলে proposed elimination of reservation once untouchability was eradicated অস্পৃশ্যতা এবাৰ নাইকিয়া হৈ যোৱাৰ পিছত অস্পৃশ্যতা যদি ভাৰতবৰ্ষৰ পৰা এবাৰ নোহোৱা হৈ যায় তাৰ পিছত এই ৰিজাৰ্ভেশ্যনৰ যি পলিচি এই ৰিজাৰ্ভেশ্যনৰ পলিচি একেবাৰে আমি এণ্ড কৰি দিয়া 100% শেষ কৰি দিয়াটো নেচেচাৰী বুলি জগজীৱন ৰামে এই বস্তুটো আগতেই মেনশ্যন কৰিছিলে আমি যদি পণ্ডিত নেহৰুৰ কনচেপ্ট পণ্ডিত নেহৰুৰ আমি যদি মতামত আমি চাওঁ তেতিয়াহ'লে দেখা পাব emphasize the need to raise the level of backward groups without creating new barriers কোনো ধৰণৰ অন্য অশান্তি সৃষ্টি নোহোৱাকৈ যিসমূহ বেকৱাৰ্ড গ্ৰুপ বুলি তেওঁ কৈছে যিসমূহ গ্ৰুপে তাহানিৰ দিনৰ পৰাই বিভিন্ন ক্ষেত্ৰত শিক্ষা খণ্ডত অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত যিসকল লোক পিছ পৰি থকা লোকসকলৰ বাবে আমি এটা ভাল প্লেটফৰ্ম এটা আগবঢ়াই দিব লাগে সেয়াই পণ্ডিত নেহৰুৱে জনাইছিলে সেয়াই পণ্ডিত নেহৰুৰ মতামত বুলি আপুনি ক'ব পাৰে ঠিক আছে এতিয়া চাওক ইমান দিনে আমি যিবিলাক ৰিজাৰ্ভেশ্যনছ দেখি আহিছোঁ প্ৰপ'জড ৰিজাৰ্ভেশ্যনছ এয়া আছিলে কিন্তু কাৰেণ্ট আমাৰ যিবিলাক ৰিজাৰ্ভেশ্যন OBCৰ কাৰণে কি মুছলিমৰ কাৰণে কি তেনেকৈ বিভিন্ন ট্ৰাইবছৰ কাৰণে কেনেকুৱাকৈ EWSৰ কাৰণে কিমান তো টোটেল 66% ৰিজাৰ্ভেশ্যন আমি দেখা পাইছোঁ কিন্তু ইয়াতে এটা কথা ক'বলগীয়া এটা ভেৰি ইম্পৰ্টেণ্ট সুপ্ৰিম কোৰ্টে কিন্তু ৰিজাৰ্ভেশ্যন অনলি 50% ৰিজাৰ্ভেশ্যনৰ কথা কৈছিলে মনত ৰাখিব সুপ্ৰিম কোৰ্টে এটা চিলিং দি থৈছিলে চিলিং মানে ৰিজাৰ্ভেশ্যন 50%তকৈ বেছি হোৱা উচিত নহয় কিয় কাৰণ বাকি যিখিনি আনৰিজাৰ্ভ কেটেগৰী মানে বহুতে ভাবিব পাৰে যে আনৰিজাৰ্ভ কেটেগৰী মানে ইয়াতে অকল জেনেৰেল ইনক্লুডেড হয় নহয় আনৰিজাৰ্ভ মানে অকল জেনেৰেল নহয় ইয়াতে সকলো ধৰণৰ জেনেৰেল হওক শিডিউল কাষ্টৰ লোক হওক শিডিউল ট্ৰাইবৰ লোক হওক আদাৰ বেকৱাৰ্ড ক্লাছ এভৰিৱান ইজ ইনক্লুডেড আণ্ডাৰ আনৰিজাৰ্ভ কেটেগৰী সকলোৱে ইয়াত প্ৰৱেশ কৰিব পাৰে বাকি যি এই 50% যি আমি মাৰ্জিন দেখা পাওঁ ইয়াতে আপোনাৰ ৰিজাৰ্ভ জেনেৰেলৰ বাহিৰে বাকি সকলৰ বাবে ৰিজাৰ্ভেশ্যন আমি দেখা পাইছোঁ কিন্তু বৰ্তমান চিনেৰিঅ অনুসৰি আমি ৰিজাৰ্ভেশ্যন আমি 66% ৰিজাৰ্ভেশ্যন সুপ্ৰিম কোৰ্টৰ যি চিলিং সেই চিলিং কিন্তু পাৰ হৈ যোৱা দেখা পাইছোঁ ইন্দ্ৰ শাওনী 1992 তেওঁ সেই কেছৰ দ্বাৰা 50% ৰিজাৰ্ভেশ্যনৰ কথা মেনশ্যন কৰা আমি দেখা পাইছিলোঁ ইন্দ্ৰ শাওনী মনত ৰাখিব আপোনালোকে ইন্দ্ৰ শাওনী 1992 এই বস্তুটো আপোনালোকে মেনশ্যন কৰিলে মেইনছ আনচাৰ এটিকন মেনশ্যন কৰিলে বেটাৰ হয় কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তো বাৰু চিলিং যিহেতুকে পাৰ কৰিছে চিলিং পাৰ কৰাৰ কাৰণে কিছুমান এডজাষ্টমেণ্ট কৰিবলৈ চেষ্টা কৰিছে কিন্তু অসম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত গোটেইখিনি ফুল ফলো সঠিকভাৱে হোৱা নাই অসমৰ ক্ষেত্ৰত আমি চাব গ'লে আমি দেখা পাইছোঁ যে যিসকল আমাৰ মৰাণ মটক টাই আহোম চুতীয়া ৰাজবংশী কোচ ৰাজবংশী বুলি কওঁ আদিবাসী কলিতা জনগোষ্ঠী কলিতা সকলোৱে বৰ্তমান সকলোৱে ইনক্লুড হ'ব বিচাৰিছে শিডিউল ট্ৰাইবৰ এটা কেটেগৰীত এতিয়া আপোনালোকে নিজেই ভাবি যাওক শিডিউল ট্ৰাইবৰ মই অলপ আগতে ডেফিনিশ্যন এটা মই দি গ'লো ক্ৰাইটেৰিয়া শিডিউল ট্ৰাইব বুলি ক'লে আমি কি বুজি পাওঁ চ' ইউ কেন থিংক এবাউট ৰেচনেলি মই ইয়াতে কোনো ধৰণৰ জাজমেণ্ট দিবলৈ নাযাওঁ যে গোটেই ইয়াৰ ভিতৰত থকা গোটেই কমিউনিটি যিমানবোৰ আমাৰ কমিউনিটি আছে টাই আহোম কমিউনিটি কলিতা কমিউনিটি কিমানখিনি এলিজিবল ফৰ ST growing unrest among these communities due to the current system's perceived inequality বৰ্তমান তেখেতসকলে অকণমান inequality হৈ থকাৰ কাৰণে তেওঁলোকৰ মাজত অলপমান আমি এটা আনফৰ্চুনেট চিটুৱেশ্যন এটা আমি দেখা পাইছোঁ প্ৰপ'জ সলিউশ্যন হিচাপে আমি কি দেখা পাইছোঁ ক্ৰিমি লেয়াৰ কনচেপ্ট এটা লৈ অনা হৈছে ক্ৰিমি লেয়াৰ কনচেপ্টত আমি কি দেখা পাইছোঁ ক্ৰিমি লেয়াৰ কনচেপ্টত আমি দেখা পাইছোঁ যে যিসকল আপোনাৰ socially excluded নহয় educationally excluded নহয় যাৰ হয়তো ফ্যামিলিত আমি অফিচাৰ্স দেখা পাইছোঁ ডক্টৰছ দেখা পাইছোঁ তেনে ক্ষেত্ৰত তেওঁলোকৰ ল'ৰা ছোৱালী যাতে ৰিজাৰ্ভেশ্যন পাবলগীয়া নহয় তেনে ক্ষেত্ৰত ক্ৰিমি লেয়াৰ কনচেপ্ট এটা লৈ আনা আমি দেখা পাইছোঁ তাৰপিছত পপুলেশ্যন বেছড ৰিজাৰ্ভেশ্যন বুলি ক'লে আমাৰ আম্বেদকাৰৰ এটা ভিজন আমি ফলো কৰিব পাৰোঁ কিয় কাৰণ তেওঁ কৈছে যে পপুলেশ্যন যিমান পপুলেশ্যন ৰেচিঅ' অনুসৰি ৰিজাৰ্ভেশ্যন থকাটো ইম্পৰ্টেণ্ট তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ পপুলেশ্যন এক্ট লৈ অনাৰ কথা কোৱা গৈছে তাৰপিছত লিডাৰশ্বিপ কমিটি এখন লৈ অনাৰ কথা কৈছে
এটা প্ৰপাৰ লিডাৰশ্বিপ কমিটি বুলি আমি ক'ব পাৰোঁ এটা ৱে ফৰৱাৰ্ড হিচাপে চাব গ'লে আচলতে এই গোটেই যিবোৰ সমস্যা বৰ্তমান হৈছে এই গোটেই সমস্যাবোৰৰ কাৰণে আমি সঁচাকৈ এটা পলিটিকেল ইণ্টাৰফেৰেঞ্চ কোৱাতকৈ পলিটিকেল উইল এটা আমাৰ ৰাজনৈতিকভাৱে অকণমান প্ৰচেষ্টাৰ প্ৰয়োজন গিভ এণ্ড টেক এটিটিউড বুলি কোৱা হৈছে য'ত আমাৰ কিবা অলপ আপোনালোকৰ কিবা অলপ সেই এটিটিউডটো অলপমান নেচেচাৰী ফৰ চলভিং দ্য ৰিজাৰ্ভেশ্যন ইছ্যু বেলেঞ্চ হোৱা উচিত যাতে আনৰিজাৰ্ভড আৰু ৰিজাৰ্ভ কমিউনিটিজৰ মাজত কোনো ধৰণৰ ক্লেছ নহৈ পেলাই সকলোৰে ইণ্টাৰেষ্ট যাতে সমানত সকলোৰে ইণ্টাৰেষ্ট যাতে চাৰ্ভ হয় এই বস্তুটো বেলেঞ্চ মেইনটেইন কৰাটো চৰকাৰৰ দায়িত্ব সেয়েহে আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে দ্য প্ৰেজেণ্ট ৰিজাৰ্ভেশ্যন চিষ্টেম হেজ নট yielded desired results even after 75 years. In light of this statement, suggest alternative measures that could address the issue of inclusion and equitable representation. Manot rakhibo equitable representation kotha koise in India's reservation policy. এটা খুব সুন্দৰ প্ৰশ্নটোৰ যদি উত্তৰ দিব পাৰে আপোনালোকে উত্তৰটো প্ৰেক্টিছ কৰি চাবচোন ইয়াৰ পিছত আমি নেক্সট টপিকলৈ আমি আগবাঢ়ো নেক্সট টপিকটো হৈছে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত নিউক্লিয়াৰ সাইন্টিষ্ট CG কাৰহাটকৰ তেখেতে কি মন্তব্য জনাইছে নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত তাকে আমি চাবলৈ চেষ্টা কৰোঁ CG কাৰহাটকৰ কোন হয় তেখেত আচলতে কলপক্কম বেছড ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটমিক ৰিচাৰ্চৰ তেখেত ডাইৰেক্টৰ হয় তেখেতে কি কৈছে তেখেতে কৈছে যে নিউক্লিয়াৰ এনাৰ্জিক আমি বৰ্তমান আমাৰ যি সমূহ গ্লোবাল যি সমস্যা আমাৰ সেই সমস্যা আৰু ক্লাইমেট চেঞ্জৰ যি ইস্যু এই ইস্যুৰ কাৰণে নিউক্লিয়াৰ এনাৰ্জিক আমি এটা সলিউশন হিচাপে আমি কনসিডাৰ কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ সলিউশন অফ কোৰ্স সাস্টেইনেবল সলিউশন ঠিক আছে মনত ৰাখিব অফ কোৰ্স সাস্টেইনেবল সলিউশন এটা শিফট প্যাৰাডাইম শিফটৰ কথা কৈছে দেয়াৰ ইজ আ ৰিকুৱাৰমেন্ট কিয় কাৰণ বৰ্তমান আমি গম পাইছো যে বৰ্তমান এনাৰ্জি ক্ৰাইসিস বহুত হ'ব ধৰিছে এনাৰ্জি ক্ৰাইসিস ইন দা সেন্স এনাৰ্জিৰ আমাৰ মূল সোৰ্স কি ফসিল ফিউল হয়নে কয়লা তেল এয়া হৈছে আমাৰ বৰ্তমান আমি ব্যৱহাৰ কৰি থকা প্ৰাইম এনাৰ্জি সোৰ্স ইয়াৰ ক্ৰাইসিস আমি দেখা পাইছো লগতে ফসিল ফিউলছৰ দ্বাৰা কি হয় কাৰ্বন এমিশন হয় আমি গ্লোবাল ওয়াৰ্মিংৰ নিচিনা সমস্যা পৰ্যন্ত দেখা পাইছো কাৰহাটকৰে কি কৈছে কাৰহাটকৰে কৈছে যে বৰ্তমান আমি এই সকলোবোৰৰ পৰা ফসিল ফিউলছৰ পৰা যদি আমি নিউক্লিয়াৰ এনাৰ্জি লৈকে যদি শিফট কৰিব পাৰো এয়া এটা সাস্টেইনেবল প্ৰসপেক্ট but unfortunately 80% আমাৰ এনাৰ্জি সোৰ্স এতিয়াও কাৰ্বনে এমিট কৰি থকা দেখা পাইছো যি গ্লোবাল ওয়াৰ্মিংৰ বাবে ৰেসপন্সিবল কাৰণ আমি জানো যে কাৰ্বন ডাই অক্সাইড ইজ আ গ্ৰীন হাউস গেছ ৰাইট কাৰ্বন ডাই অক্সাইড এক সেউজ গৃহ গেছ হিচাপে গোলকীয় উষ্ণতাত ইয়াৰ এক নেগেটিভ ইম্পেক্ট আমি পৰা দেখা পাওঁ এতিয়া কিয় নিউক্লিয়াৰ এনাৰ্জি ইম্পৰ্টেন্ট প্ৰথম কথা সাস্টেইনেবিলিটি দ্বিতীয়তে কাৰ্বন এমিশন কোনো ধৰণৰ কাৰ্বন এমিশন নাথাকে তৃতীয়তে এনাৰ্জি খুব বেছি খুব হাই এমাউন্ট অফ এনাৰ্জি তেওঁলোকে আমাক দিব পাৰে হেহে নিউক্লিয়াৰ এনাৰ্জি আমাৰ বাবে খুব হেল্পফুল হ'ব কিন্তু ইয়াৰ মাজতে কিছুমান চ্যালেঞ্জ কিছুমান আছে ওভাৰঅল যদি আমি ৰিনিউৱেবল এনাৰ্জিৰ কথা কওঁ নট কনসিডাৰিং নিউক্লিয়াৰ এনাৰ্জিৰ কথা নকৈ প্লে ওভাৰঅল ৰিনিউৱেবল এনাৰ্জিৰ কথা ক'ব লাগিলে ইয়াতে সোলাৰ পৰিব উইণ্ড পৰিব আমাৰ হাইড্ৰো পৰিব টাইডল পৰিব হয়নে বিভিন্ন ধৰণৰ বায়োফিউল পৰিব সকলো ধৰণৰ ৰিনিউৱেবল এনাৰ্জি ইনক্লুডেড হয় তো ইয়াৰ মাজত আমি কিছুমান সমস্যা দেখা পাওঁ যেনে বৰ্তমান সোলাৰ আৰু উইণ্ডৰ এভেইলেবিলিটি খুব কম এটা কোনোবাই ভাবিব পাৰে যে সোলাৰৰ মেম এভেইলেবিলিটি কেনেকৈ কম ইন টাইম টু সানলাইট আমাৰ থাকে yes you are right সানলাইট আমাৰ ইন টাইম থাকে কিন্তু সেই সানলাইটক এনাৰ্জি হিচাপে এনাৰ্জি ৰূপে কনভাৰ্ট কৰিবৰ বাবে আমাক প্ৰয়োজন হয় সোলাৰ প্যানেলছ আৰু সোলাৰ প্যানেলছৰ বাবে সেমিকন্ডাক্টৰছৰ প্ৰয়োজন হয় which is very costly হেহে আমি যদি সোলাৰ এনাৰ্জিত ফোকাস কৰিব লাগে তাৰ আগতে আমি সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিত ভালদৰে ফোকাস কৰিব লাগিব ঠিক সেইদৰে উইণ্ড এনাৰ্জিৰ ক্ষেত্ৰত চাব গ'লে উইণ্ড এনাৰ্জিৰ কাৰণে not each and every area is suitable আমি কোস্টাল এৰিয়া বিলাকক আমি উইণ্ড এনাৰ্জিৰ বাবে পাৰফেক্ট বুলি আমি ক'ব পাৰো হেহে বাকি ক্ষেত্ৰত আমি উইণ্ড এনাৰ্জিৰ এভেইলেবিলিটি খুব কম দেখা পাওঁ হাইড্ৰো পাৱাৰৰ কাৰণে আকৌ প্ৰয়োগ কিছুমান সমস্যা দেখা পোৱা যায় যেনেকৈ আপুনি যদি এটা ড্যাম তৈয়াৰ কৰে বান্ধ নদী বান্ধ যদি তৈয়াৰ কৰে তেতিয়াহ'লে কি হ'ব বানপানীৰ নিচিনা সমস্যা আমি দেখা পাওঁ হেহে প্ৰপাৰ আমি ভৌগোলিক গোটেই স্তৰ চাই মিলিহে আমি একোটা ফাইনেল ডিসিশনলৈ অহাটো নেসেসাৰী এতিয়া ইয়াতে মই আপোনালোকক দেখুৱাইছো আমাৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট এটা সিহেতুকে সলিউশন হ'ব পাৰে নিউক্লিয়াৰ এনাৰ্জি এটা সলিউশন হ'ব পাৰে আমাৰ ভাৰতত বৰ্তমান থকা নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট সমূহ ক'ত আছে আপোনালোকে ইয়া জনাটো ইম্পৰ্টেন্ট হয় নৰোৰা ক'ত আছে
কুন্দনকুলাম ক'ত আছে, কাইগা ক'ত আছে, তাৰাপুৰ ক'ত আছে, কাকৰাপাৰ ক'ত আছে, এই গোটেইবিলাক নিউক্লিয়াৰ এটমিক পাৱাৰ প্লেণ্ট and its location match the following কেতিয়াবা সুধিব পাৰে so মই 3 star এটা দি থৈছো মুখস্থ কৰিবলে নাপাহৰিব নিউক্লিয়াৰ এনাৰ্জি কৰহাত কৰে কি কৈছে বৰ্তমান আমাৰ যে সাইক্লোন আৰু ৰেইনফলৰ যে ইন্টেন্সিটি বাঢ়িছে দেখে দেখে তাৰ ওপৰত এটা ওয়াৰ্নিং দিয়া দেখা পাইছো এয়া কি হয় এয়া আসলতে ক্লাইমেট চেঞ্জৰ ডাইৰেক্ট ইম্পেক্ট খুব বানপানী আৰু খৰাঙৰ নিচিনা সমস্যা আৰু হেহে আমি ইমিডিয়েট একচনৰ বাবে আমি ফোকাস কৰা উচিত আৰু তাৰ উপৰি আমি দেখা পাইছো আমাৰ ভাৰতে কিহৰ কাৰণে এইম লৈছে নেট জিৰো টাৰ্গেট লৈছে বাই দ্য ইয়াৰ 2070 এয়াও আমি সকলোৱে গম পাও নেট জিৰো কি হয় আপোনালোকে কাইন্ডলি কমেন্ট সেকশনত জনাবচোন নেট জিৰো কাক কোৱা হয় নেট জিৰো বুলি ক'লে আমি কি বুজো ইয়াতে মেনশন কৰা আছে বাট ষ্টিল কাৰ্বন নিউট্ৰেলিটি যেহেতুকে কোৱা হৈছে একচুয়ালি নেট জিৰো মানে কি একেবাৰে 0% নেট জিৰো মানে কি মই আপোনালোকক অপচন দিছো অপচন এ complete carbon nil ne carbon absorption equals to carbon emission কোনটো শুদ্ধ হ'ব নেট জিৰোৰ ক্ষেত্ৰত আপোনালোকে হেয়াই মোক কমেন্ট সেকশনত জনাব লাগে কিন্তু নিউক্লিয়াৰৰ ক্ষেত্ৰতো কিছুমান কনসাৰ্ন আছে যেনে যিসমূহ ৰশ্মি ৰেডিয়েশন বুলি আমি যাক কওঁ ৰেডিয়েশন আমাৰ গামা ৰেডিয়েশন আলফা বিটা পাৰ্টিকলছ খুব শৰীৰৰ বাবে ডেঞ্জাৰাস বুলি আমি গম পাওঁ এটা পইণ্টটো হল কৰহাত কৰে কৈছে যে এই যিবিলাক আলফা বিটা গামা যিবিলাক যিসমূহ আমাৰ ৰশ্মি ৰেডিয়েশন তেওঁৰ মতে এই আসলতে ৰেডিয়েশনছ সমূহ হাৰ্মফুল নহয় যদিহে বায়ুৰ মাধ্যমেৰে এয়াৰৰ মাধ্যমেৰে যদি ট্ৰেভেল কৰিছে নৰমালি আমি কি ভাবো আমি ভাবো যে ৰেডিয়েশনছ বিলাক আমাৰ শৰীৰত যদি প্ৰৱেশ কৰে তেতিয়া আমাৰ বাবে খুব অপকাৰী কিন্তু তেওঁৰ মতে এয়াৰ ট্ৰেভেল যদি কৰিছে তেতিয়া হলে কিন্তু অপকাৰী নহয় আৰু নিউক্লিয়াৰ প্ল্যান্টছ সমূহৰ দ্বাৰা খুব কম এমাউন্টৰ খুব কম পৰিমাণৰ ৰশ্মিৰ এমিশন হয় যি আসলতে মানুহ কক বা আমাৰ পৰিবেশ প্ৰকৃতিৰ ক্ষেত্ৰত খুব কম হে ক্ষতিকাৰক বুলি তেখেতে জনাইছে আৰু তেনে ক্ষেত্ৰত আমি অলপমান তেনেহলে let's redirect ourselves to a very important source of nuclear energy fuel বুলি ক'লে আমাৰ প্ৰথমে মনত পৰিব ইউৰেনিয়ামৰ এটা সোৰ্স আমি পাও মেঘালয়ত ইউৰেনিয়াম মাইনিংৰ কথা আমি ক'ব পাৰো but unfortunately ভাৰতত ইউৰেনিয়ামৰ ৰিজাৰ্ভ আসলতে খুব কম আছে ঠিক আছে খুব কম বুলি আমি ক'ব পাৰো আৰু হেহে আমি ৱে ফৰৱাৰ্ড হিচাপে চাব গলে you can think nuclear energy as not a one-stop solution but definitely a solution for sustainable future আৰু যিবিলাক আমাৰ ইমান দিনে আমাৰ ভুল ধাৰণা ৰেডিয়েশনৰ লগত হে বস্তুবোৰো নোহোৱা কৰা উচিত কিকেন আৰু আমি হে ভুল ধাৰণাসমূহ কেনেকৈ নাইকিয়া কৰিব পাৰিম শিক্ষাৰে আৰু of course responsible use of uranium reserve কাৰণ আমি ইয়াতেও sustainability কথা ক'ব লাগিব এনেও ভাৰতত সাংঘাতিক uranium reserve নাই আমি ইম্পৰ্ট কৰিব লাগে হেহে আমি responsible use আমি কৰাটো necessary আপোনালোকক মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা দিছো discuss the role of nuclear energy in addressing climate change and meeting growing energy demands in India how does it compare with conventional and renewable energy sources ইতিমধ্যে মই যে আপোনালোকৰ লগত আলোচনা কৰিলো তাৰ ওপৰতে এই প্ৰশ্নটো ৰখা হৈছে আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিবলে চেষ্টা কৰিবচোন যদি হে আপোনালোকে আসাম স্পেসিফিক জেনাৰেল নলেজৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ বিচাৰিছে আগন্তুক যিকোনো পৰীক্ষাৰ বাবে আপোনালোকে এই কিতাপখন ক্ৰয় কৰি পেলাই আসাম স্পেসিফিক জেনাৰেল নলেজৰ আপোনালোকে এই জ্ঞান আৰু বৃদ্ধি কৰিব পাৰিব আৰু এই কিতাপখন আমাৰ আটাইতকৈ প্ৰিয় অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমৰ দ্বাৰা কম্পাইল কৰা এখন কিতাপ ডেফিনেটলি a reliable book হেহে পলম নকৰি এতিয়া আপোনালোকে মাৰ্কেটত এই কিতাপখন ক্ৰয় কৰি পেলাই নিজৰ জেনাৰেল নলেজ আৰু ইম্প্ৰোভাইজ কৰক তেনে আহক প্ৰিলিমছ আৰু এটা ইম্পৰ্টেন্ট আমাৰ টপিক prelims as well as mains কাৰণে খুব ইম্পৰ্টেন্ট হৈ পৰিব হি manual scavengers কি কাৰণে নিউজত আছে কাৰণ আমি দেখা পাইছো বহু লোক manual scavenging বুলি ক'লে এই যে আমাৰ সেপ্টিক ট্যাঙ্ক বিলাক সিৱেজ ট্যাঙ্ক বিলাক সাফা কৰা লোক সকলকে আমি manual scavenger বুলি কওঁ বহু লোক scheduled caste scheduled tribe বা backward community 91.9% people are engaged in manual scavenging really unfortunate
সেয়েহে ইয়াৰ ওপৰত এটা আৰ্টিকেল ওলাইছে 68.9% লোক 68.9% লোক শিডিউল কাষ্টত ইনক্লুড হৈ আছে 14.7% people are from OBC 8.3% ST আৰু 8% were from general category যিসকল লোক manual scavengingত associate হৈ আছে আৰু specifically 2019 পৰা 2023 চনৰ ভিতৰত at least মানে minimum বুজোৱা হৈছে minimum 377 জন লোক 377 গৰাকী ব্যক্তি গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আমি চাব গ'লে at least minimum 377 নৰ মৃত্যু হৈছে কিহৰ বাবে তেওঁলোকে এই সেপ্টিক ট্যাঙ্ক হওক এই সিৱেজ সিস্টেম বিলাক তেওঁলোকে সফা কৰাৰ নামত তাৰ পৰা যি very harmful যিবিলাক খুব ক্ষতিকাৰক এলিমেন্ট বিলাক যে নিৰ্গত হয় হে তাৰ বাবে তেওঁলোকৰ মৃত্যু হোৱা আমি দেখা পাইছো according to government data আৰু government data to just minimum কৈছে তেনেহলে আমি ইমাজিন কৰিব নোৱাৰো তাকে কিমান unfortunate situation আমি দেখা পাইছো আৰু এই যে আপোনাৰ গুটেই এই সিস্টেমটোৰ ক্ষেত্ৰত আমি মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস আৰু এম্পাৱাৰমেন্টে এটা ইম্পৰ্টেন্ট ইনিশিয়েটিভ লোৱা দেখা পাইছো ইয়াকে নমস্তে প্ৰগ্ৰাম বুলি কোৱা হৈছে নমস্তে প্ৰগ্ৰামৰ ক্ষেত্ৰত নমস্তে প্ৰগ্ৰামটো কি হয় এটা স্কিম হয় ঠিক আছে নমস্তে প্ৰগ্ৰাম য'ত যিসকল আমাৰ ম্যানুৱেল স্ক্যাভেঞ্জাৰ্ছ সকল আছে তেখেতসকলে যাতে মৃত্যু মুখত পৰিবলগীয়া নহয় কাৰণ এয়া খুব হাৰ্মফুল হয় তাৰ বাবে নমস্তে প্ৰগ্ৰাম ইনিশিয়েট কৰা দেখা পাইছো আৰু এই স্কিমটোৱে আমাৰ যি SRMS সেলফ এমপ্লয়মেন্ট স্কিম ফৰ ৰিহেবিলিটেশন অফ ম্যানুৱেল স্ক্যাভেঞ্জাৰ এই SRMS ক ৰিপ্লেস কৰা আমি দেখা পাইছো ম্যানুৱেল স্ক্যাভেঞ্জিং একেবাৰে নোহোৱা কৰিবৰ বাবে আমি কিছুমান ল আইন কানুন দেখা পাইছো যেনে এমপ্লয়মেন্ট অফ ম্যানুৱেল স্ক্যাভেঞ্জাৰ্ছ এণ্ড কনষ্ট্ৰাকচন অফ ড্ৰাই লেট্ৰিন প্ৰহিবিশন এক্ট 1993 ইয়াতে খালি ড্ৰাই লেট্ৰিনকহে কভাৰ কৰিছে দেই খালি ড্ৰাই লেট্ৰিনক কভাৰ কৰিছে আৰু খুব লেনিয়েন পানিশমেন্ট যোনে যিসকলে এনেকুৱাকে কাৰোবাৰ ওপৰত যদি ফোৰ্সফুলি ম্যানুৱেল স্ক্যাভেঞ্জিংক এছ'চিয়েট কৰিছে সেই সকলৰ বাবে খুব লেনিয়েন খুব ঢিলা পানিশমেন্ট হে ৰখা গৈছে PEMSAR এক্টৰ ক্ষেত্ৰত চাব গ'লে PEMSAR এক্ট মানে প্ৰহিবিশন অফ এমপ্লয়মেন্ট এজ ম্যানুৱেল স্ক্যাভেঞ্জাৰ্ছ এণ্ড দেয়াৰ ৰিহেবিলিটেশন এক্ট 2013 এই এক্টখনে আমাৰ এই আগৰ এক্টখনক ৰিপ্লেস কৰা দেখা পাইছো য'ত অকনমান ফোকাস কিহত কৰিছে হিউম্যান ডিগনিটি হিউম্যান ৰাইটস ৰিহেবিলিটেশন অফ ম্যানুৱেল স্ক্যাভেঞ্জাৰ এইবোৰত এমফাসাইজ কৰা দেখা পাইছো PEMSAR এক্ট অনুসৰি যিবিলাক আমাৰ ম্যানুৱেল স্ক্যাভেঞ্জিংত ইনক্লুড হয় যেনে ওপেন ড্ৰেইনত যদি আপোনাৰ মানুহৰ যদি হে পায়খানা বা ইত্যাদি হে আনৱান্টেড বস্তুবিলাক যদি গৈছে পিট লেট্ৰিন সেপ্টিক ট্যাঙ্ক ম্যানহোল এই সকলো ক্ষেত্ৰত যি সকলে সাফচিকনতাৰ কৰ্ম লিপ্ত হৈ আছে তেওঁলোককে ম্যানুৱেল স্ক্যাভেঞ্জিং বা ম্যানুৱেল স্ক্যাভেঞ্জাৰ বুলি আমি ক'ব পাৰো আৰু হেহে এই PEMSAR এক্ট অনুসৰি তেওঁলোকে এখন তেওঁলোকে এটা সাৰ্ভেৰ কথা কয় য'ত আৰবান আৰু ৰুৰাল এৰিয়া গাঁৱত হওক বা চহৰত হওক সকলোতে যাতে প্ৰপাৰলি এটা সাৰ্ভে কৰিব পৰা যায় যে ম্যানুৱেল স্ক্যাভেঞ্জিং কিমান চলি আছে তাৰ কাৰণে তেওঁলোকে ফোকাস কৰা আমি দেখা পাওঁ আৰু যিসকল লোক ম্যানুৱেল স্ক্যাভেঞ্জিংত এছ'চিয়েট হৈ আছে তেওঁলোকৰ বাবে এটা প্ৰপাৰ প্ৰটেক্টিভ এটা মেকানিজম লৈ আনাৰ বিষয়ে PEMSAR এক্টে আমাক কয় আৰু তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে ৰেডি বিল্ড এটা ঘৰ ফাইনেন্সিয়েল এসিস্টেন্স লোনৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সহায় যাতে তেওঁলোকক কৰিব পৰা যায় তাৰ ওপৰত ইয়াতে ফোকাস কৰা আমি দেখা পাইছো আৰু যিখন আমাৰ SRMS এক্টৰ কথা কোৱা হৈছে SRMS এক্ট কি হয় SRMS এক্ট সেলফ এমপ্লয়মেন্ট স্কিম ফৰ ৰিহেবিলিটেশন অফ ম্যানুৱেল স্ক্যাভেঞ্জাৰ ওয়ান টাইম ক্যাশ তেওঁলোকক প্ৰভাইড কৰা হয় 40000 টকাৰ যদি কাৰোবাক ম্যানুৱেল স্ক্যাভেঞ্জাৰ হিচাপে গম পোৱা যায় যে এইগৰাকী ব্যক্তি বা তেখেতৰ পৰিয়ালত এইগৰাকী ব্যক্তি ম্যানুৱেল স্ক্যাভেঞ্জিং কৰে তেতিয়া হলে তেওঁলোকক এবাৰত 40000 rupees তেওঁলোকক প্ৰভাইড কৰে প্লাস তেওঁলোকক সাবসিডি এমাউন্ট কৰা হয় সাবসিডিও তেওঁলোকক দিয়া হয় তেওঁলোকৰ স্কিল ডেভেলপমেন্ট ট্ৰেইনিং দিয়া হয় যাতে তেওঁলোকে ট্ৰেইনিং কৰি পেলাই অন্য ক্ষেত্ৰত তেওঁলোকে ফোকাস কৰিব পাৰে স্কিল ডেভেলপ কৰি পেলাই আৰু এই আইনখন এই SRMS ক বৰ্তমান আমি ৰিপ্লেস কৰিছো কিহৰ থ্ৰেৰে আমি নমস্তে স্কিমৰ মাধ্যমেৰে আমি ৰিপ্লেস কৰিছো য'ত 2022 চনত এই স্কিম আমি এই স্কিম বৰ্তমান ইনিশিয়েট কৰা আমি দেখা পাইছিলো বৰ্তমান 100% মেকানাইজেশনৰ লৈকে তেওঁলোকে যাতে ম্যানুৱেলি গৈ পেলাই যাতে কোনো ধৰণৰ ম্যানুৱেল স্ক্যাভেঞ্জিংত বেছি ফোকাস কৰিবলগীয়া নহয় হে 100% মেকানাইজেশনৰ কথা কোৱা হৈছে বাই দ্য ইয়াৰ 2025-2026 বৰ্তমান আগৰ এই SRMS এক্টক ৰিপ্লেস কৰা হৈছে মানে মাৰ্জ কৰা আমি দেখা পাইছো আন্ডাৰ দিস নমস্তে স্কিম আৰু আমাৰ ইউনিয়ন বাজেটে 100 crore এটা এমাউন্ট এলোকেট কৰা আমি দেখা পাইছো যাতে তেখেতসকলৰ সুৰক্ষাৰ বাবে সুবিধাৰ বাবে
আৰু এই গোটেই প্ৰসেছটো আৰবান লোকেল এৰিয়াটো এক্সটেন্ড কৰা হৈছে এটা ইম্পৰ্টেন্ট সেন্ট্ৰেল সেক্টৰ স্কিম এতিয়া আপোনালোকে মনত ৰাখক সেন্ট্ৰেল সেক্টৰ স্কিম কোৱা হৈছে আমাৰ স্কিম বুলি ক'লে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম থাকে সেন্ট্ৰেল সেক্টৰ স্কিম থাকে ইয়াৰ মাজত পাৰ্থক্য কি সেই বস্তুটো আপোনালোকে জনাটো ইম্পৰ্টেন্ট হয় আৰু এই স্কিমবোৰ আমাৰ মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰি অফ সোশ্যাল জাষ্টিস এণ্ড এম্পাৱাৰমেণ্ট একেলগে জইণ্টলি এই স্কিমটো লৈ অনা দেখা পাইছো যাতে সকলো মেনুৱেল স্কেভেঞ্জাৰৰ সুবিধাৰ বাবে যাতে কাম কৰিব পৰা যায় সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অনুসৰি আমি সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট এটা খুব ইম্পৰ্টেন্ট হয় যদি মেনুৱেল স্কেভেঞ্জিঙৰ ওপৰত প্ৰশ্ন আহে আপোনালোকে এই পাৰ্টিকুলাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ কথা আনসাৰ ৰাইটিঙত মেনশ্যন কৰিব পাৰে সফাই কৰ্মচাৰী আন্দোলন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2014 য'ত সুপ্ৰিম কোৰ্টে হাইলাইট কৰিছে আমাৰ মেনুৱেল স্কেভেঞ্জিঙক যাতে আমি বৰ্তমান হওক বা ভৱিষ্যতলৈ যাতে এই গোটেই ইস্যুটো আমি যে মেনুৱেল স্কেভেঞ্জিঙৰ এই গোটেই মেথডটো যাতে আমি নোহোৱা কৰিব পাৰোঁ ইৰেডিকেট কৰিব পাৰোঁ সেই বিষয়ত সুপ্ৰিম কোৰ্টে হাইলাইট কৰা দেখা পাইছো যিসকল লোক মেনুৱেল স্কেভেঞ্জিঙত মৃত্যুমুখত পৰিবলগীয়া হ'ল তেখেতসকলক আইডেণ্টিফাই কৰি পেলাই গভৰ্ণমেণ্টে আইডেণ্টিফাই কৰি পেলাই 10 লাখকৈ কম্পেনচেশ্যন যাতে তেওঁলোকৰ পৰিয়ালত দিয়ে তাৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টে মেনশ্যন কৰিছে মেইনছৰ বাবে এটা প্ৰেক্টিছ কুৱেশ্যন আপোনালোকৰ বাবে ৰখা হৈছে What do you understand by manual scavenging? Why does it still persist in India? Do you agree that state governments have failed to stop manual scavenging altogether? লিখিবলৈ চেষ্টা কৰিবচোন আৰু তেনেহলে আহক আমি অলপমান প্ৰিলিম স্পেচিফিক আমি নিউজলৈ আগবাঢ়িছো গ্লোবাল ইনোভেশ্যন ইনডেক্স ৰিচেণ্টলি গ্লোবাল ইনোভেশ্যন ইনডেক্স ৰিপৰ্ট পাব্লিছ হৈছিলে য'ত ভাৰতৰ ৰেংক আমি খুব ইম্প্ৰুভ ৰেংক এটা আমি দেখা পাইছো 39th ৰেংক ইণ্ডিয়া খুব ভাল খবৰ এটা ভাৰতৰ ৰেংক 39 পজিশন ইন দিস গ্লোবাল ইনোভেশ্যন ইনডেক্স সো দিস ইজ সামথিং হুইচ ইজ ৰিয়েলি কমেন্ডেবল আৰু এই যে গ্লোবাল ইনোভেশ্যন ইনডেক্স এয়া কোনে পাব্লিছ কৰে মনত ৰাখিব WIPO ওয়াৰ্ল্ড ইন্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গানাইজেশ্যনৰ দ্বাৰা এই গ্লোবাল ইনোভেশ্যন ইনডেক্স পাব্লিছ কৰা হয় ইণ্ডিয়া টেকনিক্যালি চাব গ'লে চেন্ট্ৰেল আৰু সাউদাৰ্ণ এছিয়াত ফাৰ্ষ্ট হিচাপে 10 ইকনমিৰ ভিতৰত ফাৰ্ষ্ট হিচাপে ৰেংক কৰা আমি দেখা পাইছো WIPOৰ সায়েন্স আৰু টেকনলজি ক্লাষ্টাৰ ৰেংকিঙত ইণ্ডিয়াৰ ৰেংক আমি 4th দেখা পাইছো 7th ৰেংক দেখা পাইছো ইনটেঞ্জিবল এছেট ইন্টেন্সিটি ওকে স্পেশালি মুম্বাই দিল্লী বেংগালুৰু আৰু চেন্নাইৰ ক্ষেত্ৰত পৃথিৱীৰ টপ 100 সায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ হিচাপে আমি দেখা পাইছো ভাবক মুম্বাই দিল্লী বেংগালুৰু আৰু চাইনা পৃথিৱীৰ ভিতৰত ওয়াৰ্ল্ডৰ ভিতৰত টপ 100ত এই চাৰিখন cityৰ নাম আমি মেনশ্যন কৰা দেখা পাইছো কিহৰ কাৰণে সায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ হিচাপে হব ফৰ ৰিসাৰ্চ ডেভেলপমেন্ট এণ্ড টেকনলজিকেল এডভান্সমেন্ট সো উই শুড বি লাকি এট লিষ্ট ইয়াতে এটা প্ৰশ্ন দিয়া হৈছে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন what is the position of India in the World Intellectual Property Organization Science and Technology Cluster Ranking Cluster Ranking অৰ ক্ষেত্ৰত Science and Technology Cluster Ranking অত ভাৰতৰ পজিশন কি হে আপোনালোকক সোধা গৈছে আৰু একেবাৰে শেষত আপোনালোকৰ বাবে প্ৰিলিমছৰ ইম্পৰ্টেন্ট এটা টপিক ৰামানুজন প্ৰাইজ কাৰণ এই বছৰৰ শাস্ত্ৰ ৰামানুজন প্ৰাইজ এই এৱাৰ্ড আলেকজাণ্ডাৰ ডুন তেখেতে পাবলে সক্ষম হৈছে ৰামানুজন প্ৰাইজৰ বিষয়ে চাব গলে এই ইনিশিয়েটিভটো 2005 চনত লোৱা হৈছিল প্ৰতি বছৰে শাস্ত্ৰী ইউনিভাৰ্চিটিয়ে নিজৰ কেম্পাছ তামিলনাডুত আছে সেই ৰামানুজনৰ বাৰ্থ এনিভাৰ্সাৰী ডিসেম্বৰ 22 এই ইনিশিয়েটিভটো এই এৱাৰ্ডটো ঘোষণা কৰা আমি দেখা পাওঁ আৰু স্পেশালি প্ৰতি বছৰে যেহেতুকে ৰামানুজন এগৰাকী ম্যাথমেটিশিয়ান আছিলে হেহে গণিতত বিশেষজ্ঞ এগৰাকী হেহে গণিতত বিশেষজ্ঞসকলৰ তেওঁলোকক ৰামানুজন এৱাৰ্ড শাস্ত্ৰ ৰামানুজন এৱাৰ্ড দিয়া দেখা পাওঁ অফ কোৰ্স তেখেতসকলৰ বয়স 32 বছৰতকৈ কম হোৱা উচিত আৰু তেওঁলোকে স্পেশালি শ্ৰীনিবাসন ৰামানুজনৰ যি এৰিয়া সেই এৰিয়াত য'ত তেওঁলোক কাম কাজ কৰি আছে ক্যাশ প্ৰাইজ হিচাপে $10,000 এটা এমাউণ্ট দিয়া আমি দেখা পাওঁ The prestigious 2024 Shastra Ramanujan Prize was instituted in the year কোন সময়ৰ পৰা এই Shastra Ramanujan Award institute কৰা আমি দেখা পাইছো মনত ৰাখিব এই ইয়াৰ উত্তৰটো আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আমাৰ previous day practice questions or আমি answer হমু চাও হোক Consider the following statement. Statement 1. 7th August is declared as the National Handloom Day. Statement 2. It was in 1905 that Swadeshi movement was launched on the same day. Amar shuddha uttor ki hoy? Both statement 1 and statement 2 are correct. Aru statement 2 ki hoy?
It's a correct explanation of statement 1. Central Silk Board is a statutory body established in the year 1948. শুদ্ধ উত্তৰ হৈছে 1948. Global Operational Network of Anti-Corruption Law Enforcement Authorities was an initiative of কাৰ হয় G20 initiative. মনত ৰাখিব দেই, Globe Network কাৰ initiative হয়? Globe Network হৈছে G20 initiative. আৰু এই সপ্তাহৰ আমাৰ লাকি উইনাৰ কন্টেষ্টৰ যি আৰম্ভণি হ'ল, এই সপ্তাহৰ লাকি উইনাৰ কন্টেষ্টৰ বাবে আপোনালোক ইতিমধ্যে আশা কৰিছো হাজু। আমি গোটেই প্ৰসেসটো এক্টিভিটি বেসড লাৰ্নিং বুলি আমি কওঁ, যত আপোনালোকে এমসিকিউ সমূহ যদি শুদ্ধ ৰূপে আপোনালোকে কমেন্ট সেকশনত উত্তৰ দিব পাৰে, তেতিয়া হলে আপুনি এগৰাকী লাকি উইনাৰ হ'ব পাৰিব। আৰু আমাৰ এই লাকি উইনাৰ কন্টেষ্টত আপোনালোকক দিয়া হয় আকৰ্ষণীয় উপহাৰ কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা। যিসমূহ আমাৰ ৰুলছ লাকি উইনাৰ কন্টেষ্টৰ, হে আপুনি এটা পজ এটা লৈ পেলাই আপুনি পঢ়ি চাব পাৰে। আপুনি প্ৰথমতে এগৰাকী সাবস্ক্ৰাইবাৰ হ'ব লাগিব, এখন গুগল ফৰ্ম ফিল আপ কৰিব লাগিব, যিসমূহ এমসিকিউজ সোধা হয় প্লাস মৌখিকভাৱে যিসমূহ প্ৰশ্ন সোধা হয় সকলোৰে উত্তৰ আপোনালোকে সেপাৰেট কমেন্ট সেকশনত জনাব লাগিব। আৰু সাপ্তাহিকভাৱে আমি লাকি উইনাৰ কেইগৰাকীৰ নাম প্ৰতি সোমবাৰে ঘোষণা কৰো, আৰু যিসকলে ফ্ৰিকুৱেন্টলি খুব ঘনাই কমেন্ট কৰে অবভিয়াসলি তেওঁলোকক এটা প্ৰায়ৰিটি আমি দিওঁ। কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত, হেহে আমি কওঁ বাই দ্য অফিচাৰ্স ফৰ দ্য অফিচাৰ্স। যিকোনো ক্ষেত্ৰত আপোনালোকৰ যদি এনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। শেষত পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। জয় আই অসম।